ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ লগত যিখিনি বিষয়া কৰ্মচাৰী জড়িত অতি নিৰ্লজ্জ তেওঁলোকে কেৱল মাত্ৰ দৰমহাৰ স্বাৰ্থত তেওঁলোকে মাহিলী যিটো দৰমহা এই দৰমহাৰ কাৰণে কাম কৰাটো যেন পৰিলক্ষিত হৈছে। আৰু আমি বিগত সময়ত দেখিছোঁ যে বিভিন্ন সময়ত KMC যেতিয়াৰ পৰা এই ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল তেতিয়াৰ পৰা বিভিন্ন জাতীয় দল সংগঠনে এই ৰাষ্ট্ৰীয় ঘাইপথত মৃত্যু হোৱা বিভিন্ন মানুহৰ ক্ষেত্ৰত প্ৰতিবাদ সাব্যস্ত কৰিছিল। আৰু যোৱা নিশালৈকে এতিয়ালৈকে যদি আমি হিচাপ কৰি চাওঁ KMC নিৰ্মাণৰ পৰা আৰম্ভ কৰি 200তকৈ অধিক মানুহ মৃত্যুক আঁকোৱালি ল'ব লগা হৈছে কেৱল মাত্ৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সংস্থাৰ ভুল আৰু তাৰ অথৰিটিৰ কাৰণে। কেৱল তেওঁলোকে কৰিছে কি যে নিৰ্মাণৰ নামত য'ত যেনেকৈ পাৰে তেনেকৈ তেওঁলোকে এই গাঁতবিলাক কৰি দিছে, খান্দি দিছে, প্ৰপাৰ ডাইৰেকশ্যন নাথাকে। শেহতীয়াভাৱে 1 জুনৰ পৰা আৰম্ভ কৰি যোৱাকালি 2জন মানুহ মৃত্যু হৈছে। এটা সপ্তাহৰ ভিতৰত 4জন 1 জুন তাৰিখে এই বজালীৰে যুৱ অধিবক্তা এগৰাকীৰ মৃত্যু হৈছে। তাৰ পিছৰে পৰা আৰম্ভ কৰি যোৱা নিশালৈকে 4গৰাকীকৈ মানুহৰ ইয়াত মৃত্যুক আঁকোৱালি ল'ব লগা হৈছে। কেৱল মাত্ৰ আমি দেখিছোঁ যে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ কাৰণে এই দুৰ্ঘটনাত মানুহবিলাকে মৃত্যু হ'ব লগা হৈছে। এইকাৰণে হ'ব লগা হৈছে যে তেওঁলোকে যেতিয়া ইয়াত মেৰামতিৰ কাম আৰম্ভ কৰি দিয়ে, মেৰামতিৰ কাম আৰম্ভ কৰিলে য'ত যেনেকৈ পাৰে তেওঁলোকে কি হৈছে যে ৰাষ্ট্ৰীয় ঘাইপথটো খান্দি দিয়া হৈছে। আৰু খান্দি দিয়া সময়ত তেওঁলোকে প্ৰপাৰ ডাইৰেকশ্যন ক'তো তেওঁলোকে উল্লেখ নকৰে যে কোনটো পথেৰে অহা যোৱা কৰিব, কোনটো পথেৰে মানুহ যাব। কেৱল মাত্ৰ তেওঁলোকে কেৱল মাত্ৰ এই ঠিকাদাৰখিনিৰ লগত নেক্সাছত থাকি কেৱল মাত্ৰ মাহিলী দৰমহাটোৰ যেন আশাত তেওঁলোকে যেন কাম কৰিছে। আৰু আমি দেখিছোঁ যেতিয়া এই ৰিপেয়াৰিঙৰ কামবিলাক আৰম্ভ হয় ইয়াৰ ৰিপেয়াৰিঙৰ কামত কেৱল মাত্ৰ এখন সৰু JCB 2জনমান লেবাৰে এই ৰাষ্ট্ৰীয় ঘাইপথটো ৰিপেয়াৰিং কাম আৰম্ভ কৰে। নিশ্চয় এই গোটেই বিষয়টোৱে দুৰ্ভাগ্যজনক। গতিকে এই ক্ষেত্ৰতে আচলতে যি ভঙা অংশ বিক্ৰী কৰা হৈছে 5,000-6,000 টকাকৈ এখন ট্ৰাকত লোৱা হৈছে, কিন্তু মেৰামতি হোৱা নাই। আমি সেইকাৰণে আগতে কৈছোঁ যে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ যিসকল বিষয়া কৰ্মচাৰী আছে যে তেওঁলোকে ক'ৰবাত নহয় ক'ৰবাত দুৰ্নীতিৰ লগত জড়িত হৈছে, ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকে এই মানে ৰিপেয়াৰিঙৰ কাৰণে পুনৰ নিৰ্মাণৰ কাৰণে বিভিন্ন ঠিকাদাৰৰ লগত তেওঁলোকে জড়িত হৈছে, বিভিন্ন ধৰণৰ নেক্সাছ তেওঁলোকে কৰিছে। এইকাৰণে কৈছোঁ যে নহ'লে এনেকুৱা এটা ব্যস্ত ৰাষ্ট্ৰীয় ঘাইপথ ৰিপেয়াৰিঙৰ নামত কেৱল মাত্ৰ এখন JCB 4টা লেবাৰেৰে কোনো কাম আমি ক'তো আজিলৈকে কৰা দেখা নাই। কেৱল মাত্ৰ 27 নং ৰাষ্ট্ৰীয় ঘাইপথতে এইখিনি সম্ভৱ হৈছে। গতিকে এই গোটেই বিষয়টোৰ লগত ৰাষ্ট্ৰীয় ঘাইপথ অথৰিটি জগৰীয়া। গতিকে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ যে এই ৰাষ্ট্ৰীয় ঘাইপথ আজিলৈকে যিমান মানুহ মৃত্যু হৈছে কেৱল মাত্ৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সংস্থাটোৰ কাৰণে হৈছে। গতিকে তাৰ কাৰণে জগৰীয়া তেওঁলোক। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বিষয়টো হস্তক্ষেপ কৰিব লাগে। আৰু ইয়াৰ পৰা নিশ্চয় ওচৰতে জিলা প্ৰশাসনৰ কাৰ্যালয়টো আছে। গতিকে জিলা কাৰ্যালয় প্ৰশাসনিক বিষয়াসকলেও ইয়াত কিন্তু হস্তক্ষেপ কৰিব লাগে। এইকাৰণে হস্তক্ষেপ কৰিব লাগে এই ভঙা পথটিৰে ইমান মানে জোৰত গাড়ীবিলাক আহে যে মানুহ প্ৰতিটো মুহূৰ্ততে শংকিত হ'ব লগা হৈছে। গতিকে আমি দেখিছোঁ যে অকালতে বহু মানুহ প্ৰাণ হেৰুৱাব লগা হৈছে। আৰু যিগৰাকী অধিবক্তাৰ মৃত্যু হৈছে সেই যিটো ভিডিঅ' সামাজিক মাধ্যম যোগে বা বিভিন্ন সংবাদ মাধ্যম যোগে যেতিয়া প্ৰচাৰ হৈছে একেবাৰে হৃদয় বিদাৰক, একেবাৰে মৰ্মস্পৰ্শী এইবিলাক ভিডিঅ'। গতিকে ইয়াৰ পৰাই প্ৰমাণ হৈছে যে আচলতে এই ৰাষ্ট্ৰীয় ঘাইপথটোৱে কিমান বিপদজনক হৈছে। গতিকে ইয়াৰ ক্ষেত্ৰত যদি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ নকৰে, যদি চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰে, জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ নকৰে, অনাগত সময়ত ইয়াতকৈ ডাঙৰ কিন্তু বিপদ আহি আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।